সভাত মঞ্চ উপবিষ্ট চৰকাৰী কলেজৰ উপাধ্যক্ষ মহোদয়, লগতে চিট্ৰিন APBN সন্মানীয় কামাণ্ডেণ্ট ছাৰ, লগতে কোষাধ্যক্ষ ছাৰ আৰু আমাৰ শ্ৰদ্ধাৰ গুৰুসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ বিভাগটো হৈছে মই বৰ্তমান 60 APBN ইনষ্ট্ৰাক্টৰ মানে প্ৰশিক্ষক হিচাপে বৰ্তমান কৰ্মৰত হৈ আছোঁ। মই বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিওঁ যদিও মোক এই প্ৰশিক্ষণৰ গুৰু হিচাপে অনা প্ৰথম মোৰ ইভেণ্টটোৱে আছিল কাৰাটে, ইয়াক চেল্ফ ডিফেন্স বুলি কৈছে। গতিকে মোক পুলিচৰ গুৰু হিচাপে প্ৰথম প্ৰতিষ্ঠা কৰা প্ৰথম আহিলাটোৱে হৈছিল কাৰাটে সমৰ কলা, যাক মাৰ্চিয়েল আৰ্টছ বুলি কওঁ। মই তাৰ কাৰণে আজি মই পুলিচৰ এজন প্ৰশিক্ষক হিচাপে আছোঁ। গতিকে মই বিভিন্ন দিশত প্ৰশিক্ষণ লৈছোঁ আৰু বহুতক প্ৰশিক্ষণ দিছোঁ যদিও মই প্ৰথম যিটো মোৰ চাকৰিৰ আগতেই যিটো মই আপোনালোকৰ নিচিনা কলেজত পঢ়ি থাকোঁতে মই মৰিগাঁও মহাবিদ্যালয়ত মই তাতে গ্ৰেণ্ড ছেক্ৰেটাৰী আছিলোঁ আৰু 2007 বৰ্ষত মই তাতে কাৰাটে গ'ল্ড মেডেলিষ্ট আৰু 2008 চনৰ উত্তৰ প্ৰদেশৰ KD সিং বাপু ইনডোৰ ষ্টেডিয়ামত নেশ্যনেল গেমছত গ'ল্ড মেডেলিষ্ট। তাৰপিছতে সেই সময়ত প্ৰয়াত তৰুণ গগৈ ছাৰ ডাঙৰীয়া আছিল, তেখেতে সংস্থাপন হিচাপে নিয়োগ কৰিলে। গতিকে আপোনালোকৰ সন্মুখত মই চেল্ফ ডিফেন্সৰ বিষয়ে কিছুমান কথা ক'ম। চেল্ফ ডিফেন্স বুলি ক'লে